নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ দেহাৱসান ৮০ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত মৃত্যু প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ বিগত এবছৰে হৃদৰোগত আক্ৰান্ত হৈ আছিল খালেদা জিয়া মঙলবাৰে পুৱা ৬ বজাত ঢাকা এভাৰকেয়াৰ হাস্পতালত মৃত্যু হয় বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ খালেদা জিয়া আছিল বাংলাদেশৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী খালেদা জিয়াই বাংলাদেশৰ হৈ দুবাৰৰ বাবে নিৰ্বাচিত হৈছিল প্ৰধানমন্ত্ৰী হিচাপে 1991 চনৰ পৰা 1996 চনলৈ আৰু পাছত পুনৰ 2001 চনৰ পৰা 2006 চনলৈ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল খালেদা জিয়া বাংলাদেশৰ জাতীয়তাবাদী পাৰ্টিৰ অধ্যক্ষ আছিল খালেদা জিয়া বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াউৰ ৰহমানৰ পত্নী খালেদা জিয়া 17 বছৰৰ অন্তত বাংলাদেশলৈ উভতি আহিছিল খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান পুত্ৰৰ দৰ্শনৰ পাছতে মৃত্যু হয় খালেদা জিয়াৰ অনাথ আশ্ৰম ট্ৰাষ্টৰ দুৰ্নীতিৰ বাবে 2018 চনত খালেদা জিয়াক বিহা হৈছিল কাৰাদণ্ড স্বাস্থ্যজনিত কাৰণত মুকলি কৰি দিয়া হৈছিল খালেদা জিয়াক 12 ফেব্ৰুৱাৰী 2026 বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে 2024 চনৰ পৰাই ৰাজনৈতিক অচলাৱস্থা অব্যাহত আছে বাংলাদেশত শেখ হাসিনা চৰকাৰৰ পতন প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাসিনা দেশান্তৰিত হোৱাৰ পিছৰে পৰাই ৰাজনৈতিক অচলাৱস্থা আৰু তাৰ মাজতে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছত বিএনপিৰ কুচকাৱাজ ইতিমধ্যে বৃদ্ধি পাইছিল বাংলাদেশত বাংলাদেশ ন্যাশনালিষ্ট পাৰ্টিৰ অধ্যক্ষগৰাকীৰ মৃত্যু দলটোৰ বাবে এক অপূৰণীয় ক্ষতি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিভিন্ন সমীক্ষাই ইতিমধ্যে প্ৰকাশ কৰি আহিছে যে আগন্তুক নিৰ্বাচনত বাংলাদেশ ন্যাশনালিষ্ট পাৰ্টিয়ে সৰ্বাধিক আসন লাভ কৰিব আৰু এনেকুৱা এটা সময়তে সুদীৰ্ঘ 17 বছৰৰ স্বনিৰ্বাসন সামৰি লণ্ডনৰ পৰা বাংলাদেশত উপস্থিত হৈছিল খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমান আৰু পুত্ৰ দৰ্শনৰ পিছতেই যেন শেষ নিশ্বাস ত্যাগ কৰিলে খালেদা জিয়াই নিৰ্বাচনৰ জৰিয়তে বাংলাদেশত এক সুস্থিৰ ৰাজনৈতিক পৰিৱেশ উভতি আহিব বুলি সকলোৱে আশা প্ৰকাশ কৰি আছে এটাৰ পিছত আন্তঃহিংসাত্মক ঘটনা অব্যাহত আছে বাংলাদেশত আৰু তেনে সময়তে ৰাজনৈতিক কুচকাৱাজ আৰম্ভ হৈছে বাংলাদেশ ন্যাশনালিষ্ট পাৰ্টি এটা গণতান্ত্ৰিক দল হিচাপে আগন্তুক নিৰ্বাচনত বৃহৎ আসন লাভ কৰাৰ যি সমীক্ষা প্ৰকাশ কৰি আহিছে বিভিন্ন বিশ্লেষকসকলে চৰ্চা কৰি আহিছে আৰু তেনে সময়তে খালেদা জিয়াৰ মৃত্যু দলটোৰ বাবে এক অপূৰণীয় ক্ষতি ৰাজ্যত নামিছে প্ৰচণ্ড শীত ঘন কুঁৱলীয়ে চানি ধৰিছে চৌপাশ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীটোত থেতুৱাই ধৰা জাৰ কুঁৱলীৰ বাবে যান বাহন চলাচলত ব্যাঘাত জন্মিছে ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ জুইৰ ওচৰত এতিয়া আমেজ লৈছে বহুজনে আজি মহানগৰীত তাপমাত্ৰা হৈছে 19 ডিগ্ৰী চেলছিয়াছ আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে আমি সংযুক্ত হৈছোঁ ভাস্কৰ পলমকৈ হ'লেও শীত নামিছে কুঁৱলী ফালি এয়া ঠেৰেঙা লগা শীত জুইকুৰাই হৈছে একমাত্ৰ সম্বল এই মুহূৰ্তত এক সুলভ দৃশ্য এতিয়া চৌপাশে গুৱাহাটীও তাৰ ব্যতিক্ৰম নহয় নিশ্চয়কৈ জয়ন্ত যি পুহমহীয়া জাৰ সেই পুহমহীয়া জাৰ বাৰুকৈ অনুভৱ কৰিছে মহানগৰীৰ লোকসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মহানগৰীটো সেই পোহৰ যি ঠেৰেঙা লগা জাৰ সেই ঠেৰেঙা লগা জাৰত কঁপিছে মহানগৰবাসী আৰু দেখিবলৈ পোৱা গৈছে যে পুৱাৰ ভাগত প্ৰতিটো অঞ্চলত বা প্ৰতিটো চুবুৰতে আচলতে লোকসকলে জুইৰ উত্তাপ লৈছে সমান্তৰালকৈ মহানগৰীৰ মই গণেশগুৰিত উপস্থিত আছোঁ গণেশগুৰিৰ বহুকেইজন যি বিপণীৰ লোকসকল আছে তেওঁলোকে পুৱাৰ ভাগত যে বিপণীলৈ আহিছিলে বিপণীলৈ আহিয়েই তেওঁলোকে এনেদৰে জুইৰ আমেজ লোৱা দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক লোক আছে তেওঁলোকে পুৱাৰ ভাগত এনেদৰে ওলাই আহিছে তেওঁলোকে নিজৰ কৰ্মত ওলাই আহিছিল তাৰপিছতে এনেদৰে জুই উত্তাপ লৈছে যেহেতু কৈছোঁ যে আজিৰ দিনটোত মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা 19 ডিগ্ৰী আৰু সৰ্বনিম্ন 17 ডিগ্ৰী গতিকে যথেষ্ট ঠাণ্ডা পৰিছে সেই ঠাণ্ডাৰ হেতুকে তেওঁলোকে এনেদৰে জুই উত্তাপ লৈছে আৰু একমাত্ৰ সম্বল হৈ পৰিছে জুইয়ে যাতে তেওঁলোকে এই জুই আচলতে তাপ লৈ তেওঁলোকে ঠাণ্ডা যাতে কমাব পাৰে তাৰ বাবে তেওঁলোকে এনেদৰে জুই ধৰিছে আৰু আড্ডা হৈছে তেওঁলোকৰ মাজত কথা বতৰা হৈছে তেওঁলোকে কথা বতৰা পাতি আছে আমি কথা পাতিম দাদা বিৰাট ঠাণ্ডা এইবাৰ 17 ডিগ্ৰী 18 ডিগ্ৰীলৈকে হৈছে কেনেকুৱা ধৰণে জুই ধৰিছে আপোনালোকে ভাল লাগে নালাগে ভিতৰত দি আহিছে দাদা বিৰাট ঠাণ্ডা লাগিছে জুই ধৰিবলগীয়া অৱস্থা উপায় নাই উপায় নহয় হৈছে মানুহৰ ঠাণ্ডাত বেলা ঠাণ্ডা গৰমত গৰম
আগতে গুৱাহাটীত এনেকুৱা ঠাণ্ডা হোৱা নাছিল, এবাৰ কিন্তু অলপ ঠাণ্ডা বাঢ়িছে। এইবাৰ অলপ বাঢ়ছে, যোৱাবাৰত কৰি এইবাৰত বাঢ়ছে। যোৱাবাৰ অলপ কম আছিল, এইবাৰত বাঢ়ছে। আপুনি দেখুৱাইছোঁ আচলতে জুইৰ যি উত্তাপ, সেই জুই উত্তাপ তেওঁলোকে লৈছে, জুই ধৰিছে ইয়াত। জুই ধৰি তেওঁলোকে যিসকল ওচৰৰ বিপণীৰ যিসকল লোক আছে, বিক্ৰেতাসকল আছে, তেওঁলোকে এনেদৰেই জুইৰ আমেজ লৈছে। এয়া মহানগৰীৰ অকল গণেশগুৰিতে নহয়, মহানগৰীৰ প্ৰতিটো প্ৰান্তত দেখা পোৱা গৈছে যে যিসকল ওচৰ চুবুৰীয়া দোকানীসকলে আছে বা যিসকলে আচলতে বিক্ৰেতাসকল আছে, তেওঁলোকে ওলাই আহি পুৱাৰ ভাগতে তেওঁলোকে নিজৰ কামসমূহ কৰাৰ লগতে যি এই জুইৰ আমেজ লোৱা দেখিবলৈ পোৱা গৈছে। মই প্ৰতিটো প্ৰান্তৰ পৰা দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিম। আচলতে এই যি পোহৰ, যি ঠেৰেঙা লগা জার, এই জাৰখিনি আচলতে সহ্য কৰিব নোৱাৰি আৰু যিসকলে পুৱাৰ ভাগতে ওলাই আহে তেওঁলোকে কৰ্মস্থলীলৈ, এনেদৰে তেওঁলোকে ঠাণ্ডা নিবাৰণ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। আৰু প্ৰতিটো প্ৰান্তত সেই একেই দৃশ্য। আমি গাঁৱৰ যদি ভিতৰলৈ সোমাই যাওঁ তেতিয়াহ'লে গাঁৱৰ সেই ভিতৰটোৱে একেই দৃশ্য দেখিবলৈ পোৱা যায়। মহানগৰটো সেই দৃশ্য সুলভ হৈ পৰিছে। যথেষ্ট ঠাণ্ডা, দাদা যথেষ্ট ঠাণ্ডা, টুপি পিন্ধিবলগীয়া হৈছে, জেকেট পিন্ধিবলগীয়া হৈছে। ঠাণ্ডাটো এতিয়া বেছি মহানগৰীত, আগতেতো এনেকুৱা নাই, এতিয়া হৈছে বেছি। এনেদৰে জুই ধৰি লোৱাটো এটা ভাল লাগে, এইটো ভাল লাগিছে এতিয়া জুই লগাৰ পিছত। এই গাঁৱলৈ মনত পৰে নাই এইখিনি সময়ত? গাঁৱৰ কথা মনত পৰে, মনত পৰে। এনেদৰে জুই ধৰি আলু পুৰি খাই থকা হয়, এইটো হয়। আলু পুৰি খাই, বাঁহ পুৰি খাই গাঁৱতে, আৰু এনেকুৱা ভাল লাগি আছে আৰু বহুত ঠাণ্ডা পৰিছে ইয়াতে। ওলাই আহিছিলে কামলৈ? ওলাই আহিছিলোঁ, আমিতো হস্পিটেলত আহিছিলোঁ ইয়াতে, মেডিকেলত। ঠাণ্ডা দেখি আহিলোঁ, বাহিৰতে আগুন দেখি ভাল লাগি আছে ইয়াত। জুই দেখিয়ে জুই পোৱাবলৈ মন গৈছে? হয়, জুই দেখি জুই পোৱাবলৈ মন গ'লে হয়। আৰু আচলতে প্ৰতিজন বাতৰুৱা এখন টেগ হ'লেও ৰৈছে, আৰু এখন টেগ হ'লেও ৰৈ আচলতে তেওঁলোকে এবাৰ জুইৰ উত্তাপ লৈছে, জুইৰ আমেজ লৈছে। মই দেখুৱাই আছোঁ আচলতে তেওঁলোকে যি ওচৰৰ যি কাঠসমূহ আছে বা দোকানৰ যি পুৰণা কাঠসমূহ আছে, সেই কাঠসমূহ আনিছে, ইয়াত জুই ধৰিছে তেওঁলোকে, আৰু জুই ধৰি আচলতে এখন টেগ তেওঁলোকে জুই পোৱাইছে যাতে ঠাণ্ডাৰ পৰা সকাহ পাব পাৰে। ইতিমধ্যে কৈছে যে গাঁৱৰ যি সুকীয়া আমেজ, জাৰ বুলি ক'লে পুৱাৰ ভাগতেই উঠি তেওঁলোকে পানী গৰম কৰাৰ লগতে আচলতে যি বিভিন্ন খাদ্য বস্তু তেওঁলোকে গৰম কৰি খোৱা, আলু পুৰি খোৱাৰ সেই যিসমূহ আমেজ, সেই আমেজসমূহ কিন্তু মহানগৰীৰ লোকসকলেও পাহৰিব পৰা নাই। আৰু সেই সমান্তৰালকৈ আচলতে তেওঁলোকে ওলাই আহি পুৱাৰ ভাগতে ওলাই আহি নিজৰ কৰ্তব্যত তেওঁলোকে ওলাই আহি এনেদৰেই এবাৰ তেওঁলোকে জুই পোৱাইছে, বা যিসকল বাতৰুৱা এফালে পাৰ হৈ গৈছে তেওঁলোকে এখন টেগ হ'লেও ৰৈছে, এখন টেগ হ'লেও ৰৈ তেওঁলোকে জুইৰ উত্তাপ লৈ ঠাণ্ডা নিবাৰণৰ চেষ্টা চলাইছে। ইয়াৰ মহানগৰীৰ মই গণেশগুৰিৰ পৰা দৃশ্যসমূহ দেখুৱাইছোঁ, সমান্তৰালকৈ বা আন প্ৰান্তৰ পৰা দৃশ্যসমূহ দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। ইতিমধ্যে কৈছোঁ যে ঘন কুঁৱলী প্ৰায় মহানগৰীত বিগত 3 দিনৰ পৰা আচলতে ঘন কুঁৱলী প্ৰায় সৰ্বনিম্ন আচলতে 17 ডিগ্ৰী আৰু সৰ্বোচ্চ 19 ডিগ্ৰী চেলচিয়াছ মহানগৰীত। গতিকে যথেষ্ট ঠাণ্ডা, যিটো পুহমহীয়া জার, সেই পুহমহীয়া জাৰত আচলতে সকলো কঁপি উঠা দেখিবলৈ পোৱা গৈছে। তাৰ বাবে একমাত্ৰ সম্বল হৈ পৰিছে এই জুই পুৰা। প্ৰতিটো প্ৰান্ততে তেওঁলোকে এনেদৰেই এয়া উদযাপন কৰাৰ সময়, আৰু সকলোৱে এনেদৰে শীত উদযাপন কৰিছে, শীতৰ আমেজ লৈছে একুৰা জুইৰ সৈতে। ধন্যবাদ ভাস্কৰ। অহা 15 দিনৰ ভিতৰত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ PGR-VGR ভূমিত চলিব উচ্ছেদ। যোৱা 26 ডিচেম্বৰত ৰাজ্য চৰকাৰৰ সৈতে হোৱা ত্ৰিপাক্ষিক বৈঠকৰ পিছত সোমবাৰে ডিফুত অনুষ্ঠিত হোৱা দ্বিপাক্ষিক বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ সিদ্ধান্ত অনুসৰি আজিৰ পৰাই বেদখলকাৰীসকলক পৰিষদৰ তৰফৰ পৰা জাননী জাৰি কৰা হ'ব। বৈঠকৰ অন্তত সোমবাৰে এই কথা সদৰি কৰে CEM তুলিৰাম ৰংহাঙৰ লগতে প্ৰতিবাদকাৰী নেতৃত্বই। ইফালে অহা 5 জানুৱাৰীত উচ্ছেদ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰিব পৰিষদে। ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰা 339 গৰাকী আবেদনকাৰীৰ বাহিৰে বাকীসকলক অহা 15 দিনৰ ভিতৰত উচ্ছেদ কৰাৰ জাননী জাৰি কৰা হ'ব। মাঘ বিহুৰ পিছতে বকলীয়া ঘাটৰ জলসিঞ্চনৰ ভূমিত চলিব উচ্ছেদ। 5 তাৰিখে গুৱাহাটী হাইকোৰ্ট খোলাৰ লগে লগে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এফিডেভিট এটা দিব যে PGR-VGRৰ লেণ্ডটো ইভেকশ্যন কৰিব লাগে বুলি। 339ৰ বাহিৰে যিবিলাক আছে, কালিৰ পৰা আকৌ নটিচ যাব PGR-VGR বহবাস কৰা তেওঁলোকৰ কালিৰ পৰা 15 ডেজৰ নটিচ দিব। কাৰণ এজ পাৰ আছাম লেণ্ড এক্ট মতে, আছাম লেণ্ড ৰেগুলেশ্যন এক্ট মতে 1886 সেইমতে 18 ৰুলছ 18(2) মতে 15 ডেজ সময় দিব লাগিব। গতিকে কালি নটিচ দিয়া হ'ব 15 ডেজৰ ভিতৰত তেওঁলোকৰ PGR আৰু VGR বহবাস কৰা তেওঁলোকৰ কাৰণে নটিচ দিয়া হ'ব কাৰ্বি আংলং অট'নমাছ কাউন্সিলতো। সেইটো আমি আজি সিদ্ধান্ত লৈছোঁ।
ভাৰত নিউজিলেণ্ডৰ মাজত হ'ব 5খনীয়া T20 শৃংখলা। শৃংখলা তৃতীয়খন মেচ অনুষ্ঠিত হ'ব বৰ্ষাপাৰাত। 25 জানুৱাৰীত বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব মেচখন। 1 জানুৱাৰীৰ পৰা বুক মাই শ্ব'ত মুকলি হ'ব টিকট। শিক্ষাৰ্থীৰ বাবে টিকটৰ মূল্য 500 টকা আৰু অন্যান্য টিকটৰ মূল্য আৰম্ভ হ'ব 1000 টকাৰ পৰা। 21 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ভাৰত নিউজিলেণ্ডৰ 5খনীয়া শৃংখলা। আয়তীৰ দিহানামেৰে মুখৰিত হৈছে শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰি। বিশ্ব ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰে দিহানামৰ আখৰাত ব্যস্ত হৈছে আয়তীসকল। ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ উদ্যোগত 2 ফেব্ৰুৱাৰীত জেৰেঙা পথাৰত 15 সহস্ৰাধিক মহিলাই পৰিৱেশন কৰিব দিহানাম। বৰ্তমান শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ সন্মুখৰ দৃশ্য দেখুৱাইছো। শিৱসাগৰৰ তলাতল ঘৰৰ সন্মুখত এয়া কেইবা শতাধিক আয়তীয়ে দিহানামৰ আখৰা কৰিছে। ৰত্নগৰ্ভা ফাউণ্ডেশ্যনৰ আমাৰ অমিয়া নেওগ বাইদেউ আছে। বাইদেউ অকণমান এইফালে আহিব। মই বাইদেউ ভাষ্য ল'ম কি ধৰণে তেওঁলোকৰ লক্ষ্য কি, প্ৰস্তুতি কেনে। বাইদেউ প্ৰায় 6খন-7খন মান জিলা পাইছে ন। আমাৰ মাষ্টাৰ ট্ৰেইনাৰসকল আহিছে ইয়াত আজি। আমাৰ যোৱা জুন মাহৰ পৰা মানে চলিত বছৰৰ জুন মাহৰ পৰা এটা প্ৰস্তুতি। আমি ফেব্ৰুৱাৰী 2 তাৰিখে জেৰেঙা পথাৰত ৰত্নগৰ্ভা তেজস্বিনীৰ উদ্যোগত, মানে এইখনে সকলো ৰত্নগৰ্ভা তেজস্বিনীৰে মানুহ, সকলোৰে সহযোগত আমি 3 ভাগ নাম দিহানামৰ বিশ্ব ৰেকৰ্ড গঢ়িবলৈ আমি আগবাঢ়িছো। সকলোৱে অত্যন্ত কষ্ট কৰিছে, দেখিছে ৰ'দত সকলো বহি আছে, আখৰা একদম পূৰ্ণ দমত কৰি আছে। আৰু 2 তাৰিখে আমাৰ সেই ভাগ হ'ব। ইতিমধ্যে আমি ৱৰ্ল্ড ৰেকৰ্ডৰ লগত গোটেই কথাখিনি ফৰ্মেলি কথা বতৰা পতা হৈছে। আৰু বাকী চলিছে সকলোতে চলিছে। এফালে তিনিচুকীয়া কাকপথাৰ অনুশীলন চলি আছে, যোৰহাট, তাৰপাছত এতিয়া ইয়াৰ পৰা একদম বোকাজান কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ পৰা আহিছে। গতিকে আমাৰ সকলোখিনি আছে, এইখিনি এওঁলোকে কেপ্টেইন, বাকীখিনি আপোনাৰ এনেধৰণে চলাইছে প্ৰস্তুতি। হয়, অহা 2 ফেব্ৰুৱাৰীত শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত বিশ্ব ৰেকৰ্ড গঢ়াৰ লক্ষ্যৰে কেইবা সহস্ৰাধিক আয়তীয়ে দিহানাম পৰিৱেশন কৰিব। আৰু তাৰ বাবে এই ধৰণেই শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ সন্মুখত কৰিছে বৰ্তমান আয়তীসকলে অনুশীলন তথা আখৰা। মহানগৰী খানাপাৰাত মুকলি হ'ল উত্তৰ পূবৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহটো।
সোমবাৰে জ্যোতি বিষ্ণু কলা মন্দিৰ ৰাইজৰ বাবে উৎসৰ্গা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে স্মৰণ কৰে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। উত্তৰ পূবৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ মুকলি গৃহমন্ত্ৰী অমিত শ্বাহৰ। জ্যোতি বিষ্ণু কলা মন্দিৰ উদ্বোধন কৰি প্ৰিয় শিল্পী জুবিন গাৰ্গক স্মৰণ গৃহমন্ত্ৰীৰ। मैं डॉक्टर भूपेन हजारिका जी और श्री स्वर्गस्थ जुबिन गर्ग को भी मनपूर्वक याद करना चाहता हूं। ये दोनों महानुभावों ने ब्रह्मपुत्र के तट से लेकर पूरी दुनिया में असम की संस्कृति, असम का संगीत और हमारी कला को विश्व भर में प्रसिद्ध करने का काम किया। देशर गृहमंत्रीर मुखत ज्योतिप्रसाद আগৰৱালাৰ কালজয়ী कविता। मैं शक्ति का पुत्र हूं, भक्ति को हृदय में धारण किए हुए हूं, मुक्ति की आकांक्षा में आगे बढ़ता हूं। मैं अर्जुन हूं, मैं गांडीवधारी हूं, मैं ही धनंजय हूं जिन्हें मृत्यु पर विजय पाई है। मैं आसाम का हूं, मैं भारत का हूं और मैं युवाओं की अग्रिम चेतना का कारण हूं। गुवाहाटीर खानापुरात निर्माण करा अत्याधुनिक प्रेक्षागृह मुकলি কৰি এনেদৰে গৃহমন্ত্ৰী অমিত শ্বাহে স্মৰণ কৰিলে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাক। অত্যাধুনিক প্ৰেক্ষাগৃহটো মুকলি কৰি অভিভূত দেশৰ গৃহমন্ত্ৰীগৰাকী। ভাষণৰ পৰাই অমিত শ্বাহৰ প্ৰশ্ন, অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসনত জীয়াই থাকিবগৈনে জাতি? লগতে ৰাইজলৈ অমিত শ্বাহৰ আহ্বান, মাৰ্চ এপ্ৰিলত অসমত নিৰ্বাচন হ'ব। এনেকুৱা চৰকাৰ আনক যি অনুপ্ৰৱেশকাৰীক খেদিব, এনে চৰকাৰক আনক যিয়ে অসমৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিব। मैं आज कांग्रेस पार्टी को इस सभागार से याद कराना चाहता हूं, क्या घुसपैठियों की इतनी घुसपैठ के बाद आसाम की भाषा, संस्कृति, कला, संगीत जिंदा रह सकता है क्या? आपने तो वोट बैंक की राजनीति सृजित करने के लिए आसाम के अस्तित्व पर ही सवालिया निशान लगा दिया था। मार्च अप्रैल में चुनाव आएंगे, ऐसी सरकार चुनना जो घुसपैठियों को घुसने न दे और असम को विकसित राज्य बनाने के लिए सफल। फिर से एक बार ये सारी पहल जो आज हुई है, इसलिए असम सरकार और मुख्यमंत्री हेमंत विश्व शर्मा को हृदय पूर्वक मैं बहुत बहुत बधाई देता हूं। 5000 লোক বহিব পৰাকৈ নিৰ্মাণ এই জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ। অমিত শ্বাহৰ পূৰ্বে সভাত সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, এয়া নৱজাগ্ৰত অসম। এইখন অসমকে দেশৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰাৰ সপোন দেখিছো বুলি উল্লেখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এইখনে হৈছে নৱজাগ্ৰত অসম, এইখনে হৈছে আমাৰ সপোনৰ অসম, এইখনে হৈছে লাচিতৰ অসম, এইখনে হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম, এইখনে হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসম, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অসম, ডক্টৰ ভূপেন হাজৰিকাৰ অসম, জুবিন গাৰ্গৰ অসম। আৰু আজি আমি সেইখন অসমকে আগুৱাই লৈ যোৱাৰ বাবে পণ কৰিছো। আন্তৰ্জাতিক কলা মন্দিৰক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ অসমৰ যুৱ প্ৰজন্মক আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। আজি ইয়াত যিটো আন্তঃগাঁথনি অত্যাধুনিক ৰূপত গঢ় লৈ উঠিছে, এতিয়া মোৰ আহ্বান উঠি অহা যুৱক যুৱতীৰ প্ৰতি, মোৰ আহ্বান ছাত্ৰ ছাত্ৰীৰ প্ৰতি, এই সুন্দৰ সুন্দৰ যিটো ইয়াৰ ষ্ট্ৰাকচাৰ, যিবিলাক গৃহ আপোনালোকৰ বাবে নিৰ্মাণ কৰা হৈছে, যাতে আগন্তুক দিনত আপোনালোকে নিষ্ঠাৰে কৃষ্টি সংস্কৃতি এইবিলাক আপোনালোকে চৰ্চা কৰে আৰু গভীৰভাৱে সাধনাত মগ্ন হয়, যাতে আগন্তুক দিনত আপোনালোকে, আমি বিদেশলৈ যাব নালাগে, বিদেশৰ মানুহ অসমলৈ ঢাপলি মেলিব। জ্যোতি বিষ্ণু কলা মন্দিৰ উদ্বোধনৰ পূৰ্বে খানাপুৰত আৰক্ষী আয়ুক্তৰ নৱনিৰ্মিত কাৰ্যালয় মুকলি কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰকত উপস্থিত হৈ শ্বহীদলৈ শ্ৰদ্ধা নিবেদন কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শ্ৰীভূমিৰ কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি।
চিকিৎসক আৰু ৰোগীৰ আত্মীয়ৰ মাজত তৰ্কাতৰ্কি দুৰ্ঘটনাত আহত এজন যুৱকক হাস্পতাললৈ লৈ অহাৰ পাছতে চিকিৎসকৰ গাফিলতিৰ অভিযোগত এইদৰে তৰ্কাতৰ্কিত লিপ্ত হয় চিকিৎসক আৰু ৰোগীৰ আত্মীয় এটা মোবাইল আপনার কিতা মাত্রা মোবাইল আমার এটা মোবাইল আপনার কিতা মাত্রা ডোনাল্ড ট্ৰাম্পলৈ ইজৰাইলৰ সৰ্বোচ্চ অসামৰিক সন্মান আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক ইজৰাইল বঁটা প্ৰদান ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে প্ৰদান কৰিব এই সন্মান 80 বছৰৰ পাছৰ প্ৰথমগৰাকী অনা ইহুদীলৈ এই বঁটা ইজৰাইলৰ স্বাধীনতা দিৱসত প্ৰদান কৰা হ'ব বঁটা প্ৰদানৰ বাবে ডোনাল্ড ট্ৰাম্পক স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে ইজৰাইলে ডোনাল্ড ট্ৰাম্পলৈ ইজৰাইলৰ সৰ্বোচ্চ অসামৰিক সন্মান আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক ইজৰাইল বঁটা প্ৰদান ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে প্ৰদান কৰিব এই সন্মান 80 বছৰৰ পাছত এয়া প্ৰথমগৰাকী অনা ইহুদীলৈ এই বঁটা আগবঢ়োৱা হ'ব ইজৰাইলৰ স্বাধীনতা দিৱসত প্ৰদান কৰা হ'ব এই বঁটা আৰু বঁটা প্ৰদানৰ বাবে ডোনাল্ড ট্ৰাম্পক স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে ইজৰাইলে To the surprise of people, and then they figure out, oh, well, maybe, he was right after all. So we decided to break a convention too, or create a new one, and that is to award the Israel Prize, which in almost our 80 years, we've never awarded it to a non-Israeli, and we're going to award it this year to President Trump. This was announced formally over lunch by our Minister of Education, who's responsible for the Israel Prize. It's going to be awarded to President Donald. হিন্দু দেৱীৰ ফটো বিকৃত কৰি আৰক্ষীৰ জালত এজন যুৱক ফটো বিকৃতকৰণৰ লগতে কৰিছিল অশালীন মন্তব্য শ্ৰীভূমিৰ ৰাতাবাৰী আৰক্ষীৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিলে ধৃত যুৱকজন ৰাতাবাৰী থানা এলেকাৰ জালালাবাদ বজাৰৰ সাবিৰ আহমেদ এটি সংবাদ মাধ্যমৰ ফেচবুক পেজত দেৱী মা কালীৰ ফটো বিকৃত ফটোত কমেন্ট বক্সত দিছিল যুৱকজনে দোষীদেরকে কঠোর শাস্তি দিতে হবে না হলে ওরা বাংলাদেশের মেন্টালিটি এই ভারতে চলবে না যদি এরকম হয় তাহলে আমরা জঙ্গলের ভাইয়েরা এবং সনাতনীরা আমরা চুপ করে ঘরে বসে থাকবো না তার বিরুদ্ধে আমরা তীব্র নিন্দা জানাবো এবং আমরাও কিছু করব আমরা চুপ করে ঘরে বসে থাকবো না ভারতের খেয়ে আর বাংলাদেশের মেন্টালিটি এই ভারতে চলবে না ঠিকাদাৰ মুকেশ জালানক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ যোৰহাটৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ সৈতে জড়িত সদগুৰু ইঞ্জিনিয়াৰিং এণ্ড এলাইড ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেড নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ গৰাকী মুকেশ জালানক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে মুকেশ জালান নামৰ ঠিকাদাৰগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণ কৰোঁতে ইটোৰ পিছত সিটো অনিয়ম তথা প্ৰবঞ্চনা সংঘটিত কৰাৰ তথ্য পোহৰলৈ আহিছিল নিউজ 18 প্ৰথমবাৰলৈ পোহৰলৈ আনিছিল এই তথ্য স্থানীয় বহু ঠিকাদাৰক প্ৰাপ্য ধন পৰিশোধ নকৰাকৈ তথা ৰাষ্ট্ৰীয় ঘাইপথছোৱা নিৰ্মাণ সম্পূৰ্ণ নকৰাকৈ এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে কাম এৰি যাব খোজা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল
ইয়াৰ পিছতেই ঠিকাদাৰ মুকেশ জালান আৰু ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ মেনেজাৰৰ বিৰুদ্ধে থানাত প্ৰবঞ্চনাৰ গোচৰ দিছিল একাংশ ভুক্তভোগী ঠিকাদাৰে। যোৰহাট জিলা আয়ুক্তৰ নিৰ্দেশনাকো কেৰেপ কৰা নাছিল ঠিকাদাৰ মুকেশ জালানে। NHIDCL কৰ্তৃপক্ষৰ পৰা ধন লাভ কৰাৰ পিছতো ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে পৰিশোধ কৰা নাছিল ধন। কেৱল এয়াই নহয়, মুকেশ জালানৰ প্ৰবঞ্চনাৰ বলি হৈছিল বন বিভাগো। বন বিভাগক ফৰেষ্ট ৰয়েলটিৰ বাবে পৰিশোধ কৰিবলগীয়া আছিল 3,36,00,000 টকা। বাৰম্বাৰ জাননী জাৰি কৰাৰ পিছতো পৰিশোধ কৰা নাছিল এই ধন। উল্লেখযোগ্য যে ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ইতিমধ্যে সিংহভাগ ধন লাভ কৰিছে বুলি জানিবলৈ দিছে ভুক্তভোগী ঠিকাদাৰসকলে। আমাক গোটেইকেইজনৰ মিলাই প্ৰায় 5.5 কোটি টকা আমাক দিবলৈ আছে। মোৰ ভাগৰ 4,71,00,000 টকা আছে। তেওঁ পইচা পোৱা নাছিলে, তেতিয়ালৈকে আমি ৰখি আছিলোঁ, কিন্তু এতিয়া তেওঁ পইচা পাই মানে পলায়ন কৰিছে। পইচাটো পাই পলায়ন কৰিছে। এতিয়া আমি গম পোৱাত 5 ডিচেম্বৰ এই 2025 তাৰিখে প্ৰায় তেওঁ 7 কোটি টকা মানে NHIDCL পৰা পাইছে। আৰু DC ছাৰৰ লগত হোৱা মাইনাছ মতে আমাৰ প্ৰতিখন বিলৰ পৰা 60 to 70% আমাক পে' কৰাৰ কথা আছিলে। পইচা পোৱাৰ পৰা এতিয়া মানুহজন অন্তৰ্ধান মানে তেওঁ আমি ফোন কৰিলেও ৰিচিভ নকৰে বা কোনো কণ্টেক্ট নাই তেওঁৰ লগত। যোৰহাটৰ পৰা সতীৰ্থ সাংবাদিক গৌতম বৰাৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। গৌতম, দীৰ্ঘদিনীয়া অভিযোগ এইজন বিতৰ্কিত ঠিকাদাৰৰ বিৰুদ্ধে আৰু অৱশেষত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে, গ্ৰেপ্তাৰ কৰা হৈছে এইগৰাকী বিতৰ্কিত ঠিকাদাৰক। শেহতীয়া খবৰ জানিব বিচাৰিছোঁ গৌতম। হয় নিশ্চয়কৈ জয়ন্ত চাওক, মুকেশ জালান যি 4 লেন যিটো ৰাষ্ট্ৰীয় ঘাইপথ যোৰহাটৰ পৰা জাজিলৈকে, আৰু সেই ৰাষ্ট্ৰীয় ঘাইপথ চোৱা নিৰ্মাণৰ ক্ষেত্ৰত সেই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে সদগুৰু ইঞ্জিনিয়াৰিংছে ঠিকা লাভ কৰিছিলে। আৰু যোৰহাটৰ NHIDCLৰ কৰ্তৃপক্ষৰ তৎপৰতাত নিৰ্ধাৰিত সময়ৰ ভিতৰতে কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য বান্ধি লৈছিলে। কিন্তু সেই সময়ত যিসকল স্থানীয় সামগ্ৰী যোগানকাৰী প্ৰতিষ্ঠান আছিলে, তেওঁলোকক প্ৰায় 20 পৰা 25 কোটি টকা আদায় দিবলৈ থকা অৱস্থাত এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ইতিমধ্যে প্ৰায় 3% কাম সম্পূৰ্ণ হ'বলৈ বাকী থকা অৱস্থাত এক প্ৰকাৰ পলায়ন কৰিছিলে, কিয়নো তেখেতক পাবলৈ নোহোৱা হৈছিলে। যোৰহাটৰ জিলা আয়ুক্তৰ সৈতে হোৱা বৈঠকৰ অন্তত যি সিদ্ধান্ত হৈছিলে তাকো আওকাণ কৰি এই ঠিকাদাৰজন মুকেশ জালানে এক প্ৰকাৰ পলায়ন কৰিছিলে। আৰু অৱশেষত একাংশ ভুক্তভোগী সামগ্ৰী যোগান দিয়া ঠিকাদাৰী প্ৰতিষ্ঠানে থানাত এজাহাৰ দাখিল কৰিছিলে। আৰু সেই এজাহাৰ দাখিল কৰাৰ পাছত যোৰহাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ তৎপৰতাত ইতিমধ্যে মুকেশ জালানক গ্ৰেপ্তাৰ কৰা হৈছে। পুৱতি নিশা গুৱাহাটীৰ পৰা মুকেশ জালানক গ্ৰেপ্তাৰ কৰা হৈছে। মঙলবাৰে পুৱতি নিশা তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু তেখেতক সোধা পোছা কৰাৰ অন্তত যে বিৰাট বিপুল পৰিমাণৰ ধন লাভ কৰাৰ অন্ততো কেনেধৰণে এই ঠিকাদাৰী প্ৰতিষ্ঠানসমূহত ধন পৰিশোধ নকৰাকৈ তথা যি 3% কাম সম্পূৰ্ণ হ'বলৈ বাকী আছে ৰাষ্ট্ৰীয় ঘাইপথৰ, সেই কামো সম্পূৰ্ণ নকৰাকৈ এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে এনেধৰণে কাম এৰি যাবলৈ সক্ষম হৈছে, সেই সকলোখিনি তথ্য পোহৰলৈ আহিব। ইতিমধ্যে এই মুহূৰ্তত যোৰহাটলৈ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ঠিকাদাৰে ধন পাবলৈ আছে সদগুৰু ইঞ্জিনিয়াৰিঙৰ পৰা, মুকেশ জালানৰ পৰা যিসকল লোকে টকা পাবলৈ আছে, তেওঁলোকে ইতিমধ্যে যোৰহাটলৈ আহিবলৈ আৰম্ভ কৰিছে। কিয়নো মুকেশ জালানে তেখেতে ফোন ৰিচিভ কৰা নাছিলে আৰু অভব্য আচৰণ কৰিছিলে। আৰু যিহেতু 20 পৰা 25 কোটি টকা বিভিন্নজনক দিবলৈ বাকী আছে ঠিকাদাৰী প্ৰতিষ্ঠানসমূহক, তেওঁ বিচাৰিছে যে সেইসকল লোক আইনৰ দ্বাৰস্থ হওক। আৰু যেতিয়া এই বিষয়টো গৈ আদালত পাবগৈ, আদালত পালে এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজে যাব লাগিব আৰু তেওঁ সময় লাভ কৰিব বা তেওঁ সেই ধনখিনি দিয়াৰ ক্ষেত্ৰত কেইবা বছৰ তেখেতে লাভ কৰিব। কিন্তু যোৰহাট আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই মুকেশ জালানক গ্ৰেপ্তাৰ কৰিছে। আৰু গ্ৰেপ্তাৰ কৰি আজিৰ দিনটোত হয়তো তেখেতক আদালতত হাজিৰ কৰোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ সমান্তৰালকৈ আন এক তথ্য পোহৰলৈ আহিছিলে যে প্ৰায় 3.5 কোটি টকাতকৈও অধিক ধন যি ফৰেষ্ট ৰয়েলটি ধন মুকেশ জালানে বন বিভাগক দিবলৈ বাকী আছে। আৰু বাৰম্বাৰ জাননী জাৰি কৰাৰ পিছতো সেই ধন কিন্তু আদায় দিয়া নাছিলে। আৰু সেইবাবে 26 নৱেম্বৰ অন্তিম সীমা বান্ধি দিছিলে যোৰহাটৰ বন বিভাগে, যোৰহাটৰ DFO গৰাকীয়ে। আৰু যদিহে সেই ধন আদায় দি দিয়ে তেনেহ'লে মুকেশ জালানৰ ওপৰত এজাহাৰ দাখিল কৰাৰ সমান্তৰালকৈ বন আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলিও সেই জাননীখনত যোৰহাটৰ বন বিভাগে উল্লেখ কৰিছিলে। গতিকে ইতিমধ্যে ঠিকাদাৰসকলে দিয়া এজাহাৰৰ ভিত্তিত যোৰহাট আৰক্ষীয়ে মুকেশ জালানক গ্ৰেপ্তাৰ কৰিছে। আৰু এতিয়া বন বিভাগে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে ইতিমধ্যে যোৰহাটৰ পৰা জাজিলৈকে, শিৱসাগৰৰ জাজিলৈকে যি 4 লেন যিটো ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে, 3% কাম
সম্পূৰ্ণ হ'বলৈ বাকী আছে আৰু যিহেতু যুদ্ধকালীন তৎপৰতাৰে কাম কৰা হৈছিলে জয়ন্ত এই ঠিকাদাৰসকলৰ স্থানীয় ঠিকাদাৰসকলৰ তাত বহুখিনি অৰিহণা আছে অৱদান আছে আৰু এইসকল ঠিকাদাৰকে ধন পৰিশোধ নকৰাকৈ এক প্ৰকাৰ পলায়ন লক্ষণীয় হ'ব এতিয়া সেই প্ৰাপ্যখিনি ঠিকাদাৰসকলক কেনেদৰে আদায় দিয়ে এইগৰাকী বিতৰ্কিত ঠিকাদাৰে ধন্যবাদ গৌতম বানে বিধ্বস্ত কৰা বজালীৰ মেধিকুচি গাঁৱত এতিয়া নগৰ সদৃশ পৰিৱেশ আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন পৰিসৰ নৱবৰ্ষৰ প্ৰাক্ষণত আজি মুকলিৰ বাবে সাজু ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দ্বিতীয়টো কেম্পাছ বজালী মহাবিদ্যালয়ত থকা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰিসৰ মেধিকুচিলৈ স্থানান্তৰ কৰা হৈছিল বানে ধোৱা মেধিকুচিক নতুন ৰূপ দিয়াত মুখ্যমন্ত্ৰীক ধন্যবাদ আৰু আশীৰ্বাদেৰে উপচাই দিলে অঞ্চলবাসীয়ে উল্লেখযোগ্য যে বজালীবাসীৰ দীৰ্ঘদিনীয়া দাবী মানি পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে 2017 চনত বজালী মহাবিদ্যালয়ক উন্নীত কৰি স্থাপন কৰিছিল ভট্টদেৱ বিশ্ববিদ্যালয় কম পৰিসৰত বিশ্ববিদ্যালয়খনৰ কাম-কাজ চলি আছিল যদিও পৰিসৰ বৃদ্ধিৰ বাবে পাঠশালাৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগত মেধিকুচিলৈ স্থানান্তৰিত কৰা হৈছিল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ যি মেধিকুচি এবছৰ পূৰ্বে পহুমাৰা নৈৰ প্ৰবল সোঁতত বানপানীয়ে তছনছ কৰি গৈছিল গ্ৰাম্য অৰ্থনীতিত এক বিশেষ অৰিহণা যোগাইছে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ এই নতুন কেম্পাছে আমি কোনোদিন কল্পনাও কৰা নাছিলোঁ যে ইয়াত যে ভট্টদেৱ বিশ্ববিদ্যালয় হ'ব কিন্তু যি কি নহওক আমি ৰাইজৰ আশীৰ্বাদেই হওক বা ভট্টদেৱ ইউনিভাৰ্চিটিৰ অধ্যাপক মহোদয়সকলৰ একাগ্ৰতাৰ ফলতে হওক আজি ইয়াত ভট্টদেৱ বিশ্ববিদ্যালয় এখন স্থাপন হ'ল আৰু ইয়াকে লৈ আমি বহুত সুখী আৰু বহুত গৌৰৱান্বিত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই অভিনন্দন জনাইছোঁ আৰু লগতে ফণীধৰ তালুকদাৰ আৰু কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসকো মই ধন্যবাদ জনাইছোঁ তেওঁলোকে যে ই এটা মহান যাতে অনুষ্ঠান আমাৰ এই মেধিকুচি গাঁৱত যেন স্থাপন কৰি দিছে ৰাজ্যৰ আন প্ৰান্তৰ লগতে মঙলদৈতো নামিছে প্ৰচণ্ড শীত চহৰখনৰ ঠায়ে ঠায়ে পুৱাৰ ভাগত জুইৰ উত্তাপ লৈছে বহু লোকে শীতৰ পৰা ৰক্ষা পাবলৈ জুইৰ উত্তাপ লৈছে বাটৰুৱায়ো ৰাজপথত ঘাইপথত দিনতে লাইট জ্বলাই চলাবলগীয়া হৈছে বাহনসমূহ শীতৰ প্ৰকোপ হঠাৎ বৃদ্ধি পোৱাৰ লগে লগে দেখিবলৈ পোৱা গৈছে মঙলদৈ চহৰতো আচলতে বিভিন্ন স্থানত জুইৰ উম লৈছে লোকসকলে আমি কথা পাতিবলৈ চেষ্টা কৰিম হঠাৎ শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগে লগে জুই উম ল'ব লগা হৈছে হয় মঙলদৈত আচলতে ইমান শীত আগতে আমি পোৱা তেনেকৈ মনত নপৰে হঠাৎ শীতৰ প্ৰকোপ নামি আহিছে আচলতে শীত ভালো লাগে এটা আমেজ হয় এতিয়া জুইৰ উম লৈছোঁ আৰু বন্ধুবৰ্গৰ লগত অকণমান কথা বতৰা পাতি অন্তৰংগ কিছু আলাপ কৰিছোঁ এনে পৰিৱেশ আচলতে পোৱা নাযায় ঠাণ্ডাৰ কাৰণে পোৱা গৈছে আৰু জুই আচলতে পুৱাব লাগে জুহালত যে আমাৰ অসমীয়া মানুহৰ জুহাল থাকে ঠাণ্ডা দিনত বহিলে গোটেই আমাৰ যদি পৰিয়াল যৌথ পৰিয়াল হয় ডাঙৰ পৰিয়াল হয় অন্তৰৰ কিছু কথা খোলাখুলিকৈ পাতিব পাৰি তেনে পৰিৱেশ আচলতে পাব লাগে তেতিয়াহে আত্মিক সম্পৰ্কবিলাক ঠিকে থাকে আৰু জুইৰ যি আমেজ এই আমেজে আমাৰ যি উৎসাহ উৎপীড়ন উৎসাহ এইবিলাক বঢ়াই দিয়ক আগন্তুক বছৰটো ভাল হ'ব এই কথাবিলাক শীতে আনিছে এনেকৈ আন্তৰিকতাপূৰ্ণ পৰিৱেশ এটা আনি দিছে আজি ভাল লাগিছে ইয়াত জুই পুৱাই ফালে আমাৰ বন্ধুবৰ্গসকল আৰু সাংবাদিক বন্ধুসকলৰ লগতো সাক্ষাৎ হ'ল বহুত মনৰ কথা বতৰা আলোচনা চলি আছে ভাল লাগিছে আৰু জুই পুৱাই নিশ্চয়কৈ সেই এক পৰিৱেশ মঙলদৈত আচলতে পুনৰ কৈছোঁ যে আচলতে শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগে লগে এই ধৰণে জুইৰ উম লৈছে মঙলদৈত জুইৰ উম লোৱা এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে আদিবাসী যুৱকক আক্ৰমণ কৰা ঘটনাক লৈ চিৰাঙৰ গৰুভাষাত উত্তপ্ত পৰিস্থিতি দুৰ্বৃত্ত কৰায়ত্ব কৰাৰ দাবীত হাতে হাতে বাঁহ লাঠি লৈ শ শ পুৰুষ মহিলাৰ থানা ঘেৰাও ঘটনাত আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত মোতায়েন কৰা হয় আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী চিৰাঙৰ গৰুভাষা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি হাতে হাতে লাঠি বাঁহ লৈ শ শ লোকৰ থানা ঘেৰাও
আদিবাসী যুৱকক আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি চিৰাঙৰ গৰুভাষা আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। আৰক্ষী চকীৰ সন্মুখতে হাতে হাতে লাঠি বাঁহ লৈ শ শ লোকৰ উত্তাল প্ৰতিবাদ। আৰক্ষীৰ বেহুফালি আৰক্ষী চকীত প্ৰৱেশৰ চেষ্টা উত্তেজিত ৰাইজৰ। ঘটনাত আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ। দেওবাৰে সন্ধিয়া প্ৰায় 7 বজাত চিৰাঙৰ গৰুভাষাৰ নাগদৰবাৰীত এজন যুৱকক চোকা অস্ত্ৰেৰে আক্ৰমণ কৰিছিল 2 দুৰ্বৃত্তই। এখন মটৰ চাইকেলত অহা 2 দুৰ্বৃত্তই অতৰ্কিতেই 23 বছৰীয়া চাইমন কিস্কুক পেটত ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ কৰে। ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকজন। চাইমন কিস্কু নামক কোনোবা অচিনাকি দুৰ্বৃত্তই তেওঁতে হত্যা চেষ্টা কৰিছিলে আৰু তেখেতে যথেষ্ট ছুৰীৰে এতিয়া দেহত শৰীৰত আঘাত পাইছে আৰু তেখেতে এতিয়া বৰপেটা GMCত আছে, ফখৰুদ্দিন আহমেদ GMCত আছে। তাৰ কাৰণে তেখেতৰ জাষ্টিছ, তেখেতৰ ন্যায় সপক্ষে আজি ৰাইজে দলে বলে ইয়াতে উপস্থিত হৈছে আৰু ৰাইজৰ এটা মত যে তেখেতক জাষ্টিছ হ'ব লাগে। ইপিনে আক্ৰমণ কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে 2 দুৰ্বৃত্তই। পাছত স্থানীয় লোকে সংকটজনক অৱস্থাত চাইমন কিস্কুক উদ্ধাৰ কৰি কাজলগাঁৱৰ JSB অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। আনহাতে ঘটনাৰ এদিন উকলি যোৱাৰ পাছতো আৰক্ষীয়ে দুৰ্বৃত্ত কৰায়ত্ব কৰিব নোৱাৰাৰ ঘটনাত ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰীয়ে। অচিনাকি দুৰ্বৃত্তই তেখেতসকলে অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে, কাৰণ 24 ঘণ্টা সময় দিয়া হৈছিল, 24 ঘণ্টা পাৰ হৈ গ'ল। এতিয়ালৈকে তেখেতক কৰায়ত্ব কৰিব পৰা নাই। আৰক্ষী কাম যথেষ্ট লিহামীয়া হৈছে, তাৰ কাৰণে এতিয়া ৰাইজে যথেষ্টভাৱে উত্তেজিত হৈছে। তাৰ কাৰণে পৰাপক্ষত চৰকাৰ বা প্ৰশাসনৰ ওচৰত এইটোহে আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। সম্প্ৰতি বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ আৰু হাস্পতালত জীৱন মৰণৰে যুঁজ দি আছে চাইমন কিস্কুৱে। আৰু তেখেতসকলক মই সুধিছিলোঁ যে আপোনালোকৰ কিবা ইনফৰমেশ্যন আছে নেকি, তেওঁলোকৰ কোনো ইনফৰমেশ্যন নাই। যিজন ল'ৰা ইঞ্জুৰি হৈছে তেখেতক মই নিজে হস্পিটেলত গৈ কথা পাতিছোঁ, তেখেতক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছোঁ আৰু তেওঁ একেবাৰে চিনি নাপায় ল'ৰাজন। আৰু ৰাতি 7 বজাৰ কথা, তাত কোনো CCTV ব্যৱস্থাও সেইটো এৰিয়াত নাই। গতিকে তেওঁলোকেই যদি চিনি নাপায় আমাকতো অকণমান বিজ্ঞানসন্মতভাৱে তদন্ত কৰিবলৈ আমাক সময় দিব লাগিব। চিৰাঙৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 2026 ইংৰাজী নৱবৰ্ষলৈ মাজত মাথো এটা দিন। নৱবৰ্ষক আদৰাৰ পূৰ্বে বনভোজস্থলীসমূহত ব্যাপক ভিৰ। ডিফুৰ লংচকাংথুৰ বনভোজস্থলীতো আনন্দ স্ফূৰ্তিৰে লগে ভাগে এসাঁজ খাইছে বনভোজকাৰী দলসমূহে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ পৰাও এই স্থানলৈ ব্যাপক হাৰত আহে বনভোজৰ দল। পাহাৰীয়া জিলাত লংচকাংথু এনেকুৱা এটা সুন্দৰ ঠাই, যোনটো এই সুন্দৰ ঠাইত ৰাইজে বনভোজস্থলীত অকল খাবলৈ অহা বুলিও নহয়, লগতে ইয়াত বিভিন্ন ধৰণৰ ইয়াত আপোনালোকে নাচ গান কৰা আপোনালোকে দেখা পোৱা যাব। আৰু ইয়াতে আপোনাৰ আপোনাক দেখা পোৱা গৈছে যে ইয়াতে ধুনীয়াকৈ নদী, এটা পাহাৰৰ পৰা বৈ অহা নদী, ইয়াতে পাথৰৰ মাজত এই পাহাৰৰ মাজেৰে পানী বৈ অহা দেখা যায়। তাত মানুহে ৰাইজে তাত পিকনিক খাই আছে, বনভোজস্থলী তাত মানুহে ৰাইজে বনাই মেলি তাত খোৱা দেখা পোৱা গৈ আছে। ইয়াত আহাৰ গ্ৰহণ কৰা দেখা পোৱা গৈছে। ৰাইজে নতুন বছৰক আঁকোৱালি লৈছে, যিহেতু আৰু কিছু মাথো বাকী নতুন নৱবৰ্ষৰ। সেয়ে আমাৰ কাৰ্বি আংলং বনভোজস্থলী, লাংচকাংথা বনভোজস্থলী এক সুন্দৰ ঠাই। আৰু এইডোখৰ সকলোৱে এই কাৰ্বি আংলং পাহাৰীয়া জিলাত আপোনালোকে আহক, আহি কিনি এই বনভোজস্থলীত আহাৰ গ্ৰহণ কৰি কিনি ইয়াৰ আনন্দেৰে ইয়াত উৎসাহে পালন কৰক। লাইভ আৱাৰত খবৰৰ ধাৰা অব্যাহত ৰাখিম। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। এইটো মাইথান ষ্টীল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টীল। জাষ্ট ৱেইট, সানৰাইজ চিকেন কাৰী মছলা।
বিভিন্ন মছলাৰ এক ধুনীয়া মিশ্ৰণ ছানৰাইজ চিকেন কাৰী মছলা ৰন্ধা কৰি তোলে স্পেচিয়েল এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল জুবিন বিহীনতা জুবিনময় গ্ৰন্থমেলাৰ বাকৰি কিতাপ ভালপোৱা জুবিন বন্দী কিতাপৰ পৃষ্ঠাত 3 কোটিৰো অধিক জুবিন গাৰ্গ সম্বন্ধীয় গ্ৰন্থ উপলব্ধ গ্ৰন্থমেলাত 24 ডিচেম্বৰ 2025ৰ পৰা 6 জানুৱাৰী 2026লৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা 2025 গ্ৰন্থমেলাৰ বাকৰিত উপলব্ধ হৈছে ভিন্ন ভাষাৰ ভিন্ন প্ৰকাশনৰ গ্ৰন্থ কিন্তু এইবাৰ অসম গ্ৰন্থমেলাত দেখা গৈছে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্বন্ধীয় গ্ৰন্থৰ পয়োভৰ গ্ৰন্থমেলাত উপলব্ধ হৈছে 9 পুৰণি লেখকৰ 60খনতকৈও অধিক জুবিন গাৰ্গ বিষয়ক গ্ৰন্থ পঢ়ুৱৈৰ প্ৰথম পছন্দ হিচাপে পৰিগণিত হৈছে পিতৃৰ দৃষ্টিত জুবিন গাৰ্গ পিতৃ কপিল ঠাকুৰে জুবিন সম্পৰ্কে লিখা এই গ্ৰন্থখনৰ চাহিদা বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে হয় জুবিন গাৰ্গক লৈ কিতাপ বহুত কেইখন হৈছে 60খনৰো অধিক হোৱা বুলি গম পাইছোঁ নিঃসন্দেহে সেইবিলাক এটা ক্ৰেজ এটা আছেই গতিকে সেইবিলাক কিতাপে বিক্ৰী হৈছে কিন্তু কোনখন কিতাপ বেছিকৈ বিক্ৰী হৈছে সেইটো যদি প্ৰশ্ন সোধা হয় আগৰ কেইখন গ্ৰন্থমেলাত পিতৃয়ে লিখা কিতাপখন বেছিকৈ চলিছিল আৰু ইয়াত হয়তো আৰু বেলেগ বেলেগ গ্ৰন্থও চলিব জীৱিত কালত যেন এখন খোলা কিতাপ আছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ তথাপি প্ৰিয় শিল্পীৰ প্ৰতিটো কথাই যেন প্ৰতি মুহূৰ্ততে আকৃষ্ট কৰে অনুৰাগীক সেইবাবে প্ৰাণৰ জুবিনক নিজৰ কাষত স্থায়ীভাৱে ৰখাৰ প্ৰয়াস গ্ৰন্থপ্ৰেমীৰ জুবিন গাৰ্গৰ বিষয়ে নজনা কথা জানিবলৈ আগ্ৰহী পঢ়ুৱৈসকল গতিকে এইবাৰ গ্ৰন্থমেলাত চাহিদা বৃদ্ধি পাইছে জুবিন গাৰ্গ বিষয়ৰ গ্ৰন্থৰ নিশ্চয়কৈ জুবিন গাৰ্গ বিষয়ক গ্ৰন্থসমূহে প্ৰাধান্য পাইছে আমাৰ প্ৰাণৰ জুবিন গানৰ জুবিনৰ গান আৰু আমি বেলেগ কিতাপো ৰাখিছোঁ বেলেগ বেলেগে প্ৰকাশ কৰা জুবিন বিষয়ক গ্ৰন্থ সকলোবিলাকৰ আদৰি লৈছে ৰাইজে এইটো নিশ্চিতভাৱে জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ হাতত আৰু অসমৰ মানে হিয়া নামত হৈছিল গতিকে তেখেতৰ মহাপ্ৰয়াণৰ পিছত অসমীয়া মানুহে তেখেতক লৈ উৎসুক হৈ আছে তেখেতৰ বিষয়ে জনাৰ কাৰণে গতিকে এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল জুবিন বিহীনতা জুবিনময় গ্ৰন্থমেলাৰ বাকৰি কিতাপ ভালপোৱা জুবিন বন্দী কিতাপৰ পৃষ্ঠাত 3 কোটিৰো অধিক জুবিন গাৰ্গ সম্বন্ধীয় গ্ৰন্থ উপলব্ধ গ্ৰন্থমেলাত 24 ডিচেম্বৰ 2025ৰ পৰা 6 জানুৱাৰী 2026লৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা 2025 গ্ৰন্থমেলাৰ বাকৰিত উপলব্ধ হৈছে ভিন্ন ভাষাৰ ভিন্ন প্ৰকাশনৰ গ্ৰন্থ কিন্তু এইবাৰ অসম গ্ৰন্থমেলাত দেখা গৈছে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ সম্বন্ধীয় গ্ৰন্থৰ পয়োভৰ গ্ৰন্থমেলাত উপলব্ধ হৈছে 9 পুৰণি লেখকৰ 60খনতকৈও অধিক জুবিন গাৰ্গ বিষয়ক গ্ৰন্থ পঢ়ুৱৈৰ প্ৰথম পছন্দ হিচাপে পৰিগণিত হৈছে পিতৃৰ দৃষ্টিত জুবিন গাৰ্গ পিতৃ কপিল ঠাকুৰে জুবিন সম্পৰ্কে লিখা এই গ্ৰন্থখনৰ চাহিদা বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে হয় জুবিন গাৰ্গক লৈ কিতাপ বহুত কেইখন হৈছে 60খনৰো অধিক হোৱা বুলি গম পাইছোঁ নিঃসন্দেহে সেইবিলাক এটা ক্ৰেজ এটা আছেই গতিকে সেইবিলাক কিতাপে বিক্ৰী হৈছে কিন্তু কোনখন কিতাপ বেছিকৈ বিক্ৰী হৈছে সেইটো যদি প্ৰশ্ন সোধা হয় আগৰ কেইখন গ্ৰন্থমেলাত পিতৃয়ে লিখা কিতাপখন বেছিকৈ চলিছিল আৰু ইয়াত হয়তো আৰু বেলেগ বেলেগ গ্ৰন্থও চলিব জীৱিত কালত যেন এখন খোলা কিতাপ আছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
খানাপাৰাত সোমবাৰে মুকলি কৰা হ'ল উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ প্ৰেক্ষাগৃহ জ্যোতি বিষ্ণু কলা মন্দিৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰে ৫,০০০ আসনযুক্ত এই প্ৰেক্ষাগৃহটো ২৯১ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ। আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ। ভাস্কৰ, এই বিশেষ অভিলাষী প্ৰেক্ষাগৃহটো মুকলি কৰা হ'ল। এটা দীৰ্ঘদিনীয়া অভাৱ আছিল অসমত এনেকুৱা এটা ডাঙৰ বিশাল প্ৰেক্ষাগৃহ বৃহৎ বৃহৎ অনুষ্ঠানসমূহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এনেকুৱা অভাৱ অৱশেষত পূৰণ কৰিলে এই প্ৰেক্ষাগৃহটো মুকলিৰে। নিশ্চয়কৈ জন্ত ইতিমধ্যে কৈছোঁ যে আচলতে নৰ্থ ইষ্টৰ সকলোতকৈ বৃহৎ আচলতে যি এই প্ৰেক্ষাগৃহ জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ ইতিমধ্যে মুকলি কৰিলে কালিৰ দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু মই সেই যি প্ৰেক্ষাগৃহটো প্ৰায় ৫,০০০ ছিট সম্বলিত বা আসন সম্বলিত যি প্ৰেক্ষাগৃহ বাহিৰত আছোঁ আৰু বাহিৰৰ পৰা মই কিছু দৃশ্য দেখুৱাবলৈ সক্ষম হৈছোঁ। আচলতে এইখন মূল যি প্ৰৱেশদ্বাৰ তেওঁলোকে নিৰ্মাণ কৰিছে তাত অতি সুন্দৰকৈ লিখা আছে যে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ বুলি। আৰু তেওঁলোকৰ প্ৰায় ৩টাকৈ ভাগত বিভক্ত কৰা হৈছে এই যিটো বিশেষ প্ৰেক্ষাগৃহ। আৰু কৈছোঁ যে তেওঁলোকৰ অডিটৰিয়াম আছে, VIP সুইটছ আছে, পাৰ্কিং আছে, VIP এণ্ট্ৰি আছে, লগতে আচলতে যিসকল VIP লোক আহিব তেওঁলোকে থাকিব পৰাকৈ বা তেওঁলোকে ৰেষ্ট ল'ব পৰাকৈ বিভিন্ন ধৰণৰ তেওঁলোকে কোঠা নিৰ্মাণ কৰিছে। আমি সেইখিনি দৃশ্য দেখুৱাম, কিন্তু মই প্ৰথমেই দেখুৱাইছোঁ যে বৃহৎ এখন গেট তেওঁলোকে বা মূল প্ৰৱেশদ্বাৰ তেওঁলোকে নিৰ্মাণ কৰিছে। আৰু সেই নিৰ্মাণ কৰা আচলতে প্ৰৱেশদ্বাৰৰ ভিতৰেদিয়ে সকলো লোক তেওঁলোকে প্ৰৱেশ কৰিব লাগিব। এটা বিশেষ ছিকিউৰিটি চেকিঙৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকে বিশেষ ছিকিউৰিটি চেকিং থাকিব তেওঁলোকৰ ইয়াত, যাতে CCTV কেমেৰাৰ সহায়ত সকলোবিলাক দিশ তেওঁলোকে তন্নতন্নকৈ চোৱা হ'ব। আৰু এই আচলতে উত্তৰ পূবৰ সকলোতকৈ বৃহৎ এটা তেওঁলোকে অডিটৰিয়াম এবাৰ নিৰ্মাণ কৰিলে, অসম চৰকাৰে নিৰ্মাণ কৰিলে। আৰু প্ৰায় ৫,০০০কৈ আসন আছে ইয়াত। হয়তো যি এই নৰ্থ ইষ্টৰ বা উত্তৰ পূবৰ কোনো এটা যি এই অডিটৰিয়াম আছিল, অডিটৰিয়ামসমূহত তেনেকুৱা ধৰণৰ ৫,০০০ ছিট থকা তেওঁলোকে কোনো অডিটৰিয়াম নাছিল। কিন্তু বৰ্তমান সময়ত দেখা পোৱা গৈছে যে মহানগৰীত বা গুৱাহাটীত তেনেকুৱা ধৰণৰ এটা অডিটৰিয়াম তেওঁলোকে মুকলি কৰিছে। এটা দীৰ্ঘদিনীয়া অভাৱ আছিল আৰু দেখিবলৈ পোৱা গৈছিল যে কোনো বিশেষ বা ডাঙৰ অনুষ্ঠান হ'লে তেওঁলোকে বাহিৰৰ যিসমূহ ৰাজ্য আছে সেই বাহিৰৰ ৰাজ্যসমূহলৈ যাবলগীয়া হয় বা মুখ্যমন্ত্ৰীয়ে কৈছে যে সমীপতে থকা মেঘালয়লৈ যাবলগীয়া অৱস্থাৰ সৃষ্টি হয়। কিন্তু এতিয়া বৰ্তমান সময়ত দেখা পোৱা গৈছে যে সেই অভাৱ এতিয়া পূৰণ হ'ল সম্পূৰ্ণৰূপে। ইয়াত ৩টাকৈ আচলতে বিশেষ তেওঁলোকে অডিটৰিয়াম নিৰ্মাণ কৰিছে। মই বাওঁফালে যদি এই অডিটৰিয়ামটো দেখুৱাওঁ, আচলতে এইটো এটা VIP সুইটছ তেওঁলোকে নিৰ্মাণ কৰিছে। আৰু ইয়াতেই আচলতে VIP যিসকল লোক আহিব বা যিসকল VIP লোকসকল আহিব তেওঁলোকে অনুষ্ঠানৰ পূৰ্বে এই ঠাইখিনিতে তেওঁলোকে ৰেষ্ট ল'ব পাৰিব আৰু এই ঠাইখিনিতে তেওঁলোকে আচলতে সময় অতিবাহিত কৰিব পাৰিব। তাৰপিছত যেতিয়া আচলতে অনুষ্ঠান আৰম্ভ হ'ব তেতিয়া এই যিটো জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ লিখা আছে এই প্ৰেক্ষাগৃহটোলৈ যাব। আৰু সেই প্ৰেক্ষাগৃহটোত আচলতে মই যদি তাৰ অত্যাধুনিক যিসমূহ সা সুবিধাৰ কথা কওঁ তেতিয়াহ'লে দেখা পোৱা গৈছে যে 7D যুক্ত যিসমূহ চাউণ্ড ছিষ্টেম, 7D সাউণ্ড ছিষ্টেম ইয়াত সম্পূৰ্ণৰূপে সংলগ্ন কৰা হৈছে। ৰিক্লাইনাৰ ছিট তেওঁলোকে লগাইছে, সমান্তৰালকৈ এখন বৃহৎ LED স্ক্ৰীণ লগাইছে, সমান্তৰালকৈ আচলতে লাইটৰ ক্ষেত্ৰত বা পোহৰৰ ক্ষেত্ৰত অত্যাধুনিক তেওঁলোকে প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ কৰিছে। আৰু এটা যি আচলতে প্ৰযুক্তি থকা এটা বিশেষ যি প্ৰেক্ষাগৃহ তেওঁলোকে নিৰ্মাণ কৰিছে, অসম চৰকাৰে নিৰ্মাণ কৰিছে, জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ নামেৰে নামাকৰণ কৰিছে। কালিৰ দিনটোত যি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিলে সেই অডিটৰিয়ামটো। আৰু বৰ্তমান সময়তো কিছু যিহেতু কাম বাকী আছে বা তেওঁলোকে বৰ্তমান সময়তো কিছু কামসমূহ কৰি থকা দেখিবলৈ পোৱা গৈছে। কালিৰ দিনটোৰ যেতিয়াই মুকলি কৰা হ'ল তাৰপিছতে তেওঁলোকে চাফ চিকুণৰ কামসমূহ কৰিবলৈ বাকী আছে, বিভিন্ন ঠাইত ৰঙৰ কামসমূহ কৰিবলৈ বাকী আছে, হয়তো আন বহু ঠাইত আচলতে পানী যোগানৰ সমান্তৰালকৈ বহু ধৰণৰ আচলতে কাম বৰ্তমান সময়তো বাকী হৈ আছে। আশা কৰিব পাৰি যে মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা আচলতে সম্পূৰ্ণৰূপে ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব। বৰ্তমান সময়তো যিসকল বনোৱা আছে বা যিসকল শ্ৰমিক আছে, শ্ৰমিকসকল ইতিমধ্যেই পুৱাৰ ভাগৰ পৰা কামত লাগি আছে তেওঁলোকে, যাতে সোনকালেই ৰাইজৰ মাজলৈ আগবঢ়াই দিব পৰা যায় বা সোনকালে যাতে ৰাইজলৈ এই মুকলি কৰি দিব পাৰে যে এই বিশেষ অডিটৰিয়ামটো। মই দেখুৱাইছোঁৱেই, প্ৰথমটো অডিটৰিয়াম দেখালোঁ যে তাত এটা বিশেষ তেওঁলোকে VIP লঞ্চৰ ব্যৱস্থা কৰিছে। দ্বিতীয়টো এটা বিশেষ অডিটৰিয়াম য'ত ৫,০০০ ছিট থাকিব, ৫,০০০ আসন থাকিব। প্ৰথম অংশত VIP ছিট থাকিব, তাৰপিছৰ পৰা লাহে লাহে আচলতে আজি সাধাৰণ ৰাইজৰ বাবে আচলতে ছিটসমূহ থাকিব। যিহেতু কৈছোঁ যে প্ৰায় ১৫০০কৈ VIP ছিটৰ ব্যৱস্থা আছে, সমান্তৰালকৈ আন প্ৰায় ৩৫০০ যি আচলতে সাধাৰণ লোকৰ বাবে জেনেৰেল পাছৰ যিসকল লোক থাকিব তেওঁলোকে বহিব পৰাকৈ ব্যৱস্থা আছে। আমি কালিৰ দিনটোত ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ সক্ষম হৈছিলোঁ। কালি যিটো যি
গৃহমন্ত্ৰীগৰাকীয়ে আচলতে মুকলি কৰিছিল এই অডিটৰিয়ামটো। আৰু তাৰপিছতে আচলতে ৰাইজৰ সমাগম হৈছিল যদিও পুৱাৰ ভাগত ৰাইজৰ সমাগম হৈছিল যদিও আচলতে কিছু কাৰণত ইলেক্ট্ৰিচিটি বা তেওঁলোকে বৰ্তমান সংযোগ কৰি আছে বা বিভিন্ন ধৰণৰ কামসমূহ কৰি থকাৰ বাবে সৰ্বসাধাৰণ ৰাইজক আচলতে সোমোৱাবলৈ তেওঁলোকে অনুমতি দিয়া নাই। গতিকে আমি বাহিৰৰ পৰা দৃশ্যসমূহ দেখুৱাবলৈ সক্ষম হৈছোঁ অতি সুন্দৰকৈ যি আচলতে সৰ্বাধুনিক যিসমূহ প্ৰযুক্তি আছে সেই প্ৰযুক্তিসমূহ তেওঁলোকে ব্যৱহাৰ কৰিছে। বিভিন্ন ধৰণৰ সা সামগ্ৰীসমূহ তেওঁলোকে ইয়াত ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে কৈছে যে 7D অডিঅ' ছিষ্টেম তেওঁলোকে ইয়াত ইনষ্টল কৰিছে। কোনো এটা যাতে দিশত কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। পোহৰৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। চাউণ্ডৰ কথা কৈছে। ভাস্কৰ, আমি এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আপোনাক। 11 বছৰীয়া বিফলতা অৱশেষত নেপাল চৰকাৰে বাতিল কৰিলে এখন বিশেষ আঁচনি। মাউণ্ট এভাৰেষ্ট পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ স্বাৰ্থত নেপাল চৰকাৰে হাতত লৈছিল এখন বিশেষ আঁচনি। আঁচনিখন অনুসৰি পৰ্বতাৰোহীসকলে নেপাল কৰ্তৃপক্ষৰ ওচৰত $4,000 জমা দি যাব লাগে। আনহাতে উভতি আহোঁতে কমেও 8 কেজি আৱৰ্জনা উভতাই আনিলে উভতাই দিয়ে সমুদায় ধন। কিন্তু এই আঁচনিয়ে ফল নধৰিলে। এই আঁচনি প্ৰৱৰ্তনৰ 11 বছৰৰ পাছতো বিশ্বৰ সৰ্বোচ্চ শৃংগ এভাৰেষ্ট শৃংগ আৱৰি আছে প্ৰায় 50 টন আৱৰ্জনাই। অৱশেষত উপায়ন্তৰ হৈ নেপাল চৰকাৰে বাতিল কৰিলে এই আঁচনি। দুই জানুৱাৰীত ছবিগৃহলৈ আহিব জাহ্নু বৰুৱাৰ চলচ্চিত্ৰ হেৰুৱা ছন্দ। সোমবাৰে ফাঁচী বজাৰৰ কেলভিন গ'ল্ড চিনেমা হলত অনুষ্ঠিত হয় চলচ্চিত্ৰখনৰ প্ৰিমিয়াৰ শ্ব'। পৰিচালক জাহ্নু বৰুৱাৰ লগতে প্ৰিমিয়াৰ শ্ব' উপভোগ কৰে অভিনেতা ৰবি শৰ্মা, জয় কাশ্যপ, অমৃতা গগৈকে ধৰি বহু সংখ্যক অসমীয়া চলচ্চিত্ৰৰ অভিনেতা অভিনেত্ৰী তথা চলচ্চিত্ৰ প্ৰেমীয়ে। ছবিখনক লৈ যথেষ্ট আশাবাদী চলচ্চিত্ৰখনৰ প্ৰযোজক, পৰিচালক, অভিনেতা অভিনেত্ৰীৰ লগতে কলা কুশলীসকল। আবেলিতো হয়, বহুদিনৰ মূৰত ছবি এখন কৰিছোঁ আৰু অসমৰ দৰ্শকে ভাল পাব বুলি মই ধৰি লৈছোঁ আৰু নতুন বস্তু এটা দিব খুজিছোঁ আৰু নিশ্চয় ভাল পাব। মোৰ কাৰণে আজি স্পেচিয়েলি এটা বৰ ডাঙৰ দিন, কাৰণ জাহ্নু বৰুৱা ছাৰৰ পৰিচালনাত কাম কৰাতকৈও ডাঙৰ কথা এতিয়া ছাৰৰ পৰিচালনাক নিজকে ডাঙৰ স্ক্ৰীণত দেখিম। আৰু প্ৰতিখন চিনেমাতে মই যেতিয়া নিজকে ডাঙৰ স্ক্ৰীণখনত দেখোঁ প্ৰত্যেকবাৰেই নাৰ্ভাছ হওঁ, প্ৰত্যেকবাৰেই নতুন কিবা এটা যেন লাগে, এনেকুৱা লাগে যেন প্ৰথমবাৰ নিজকে ডাঙৰ স্ক্ৰীণত দেখিম। বিৰাট বেছি আশাবাদী। কাহিনী, সংগীত এই গোটেইবোৰে ইমান ধুনীয়াকৈ সজোৱা হৈছে। আমি যিসকল অভিনেতা অভিনেত্ৰী আছোঁ আমি আমাৰ 100% দিবলৈ চেষ্টা কৰিছোঁ আৰু এখন জাহ্নু বৰুৱা ফিল্ম। গতিকে এই ছবিখনত আপুনি হয়তো ৰীল বনাবৰ বাবে এটা গান নাপাব পাৰে, হয়তো আপুনি ভয়ংকৰ কিবা একশ্যন নেদেখিব পাৰে, কিন্তু এটা নিতুল কাহিনী দেখিব আৰু ইয়াৰ পৰা যেতিয়া ঘূৰি যাব তেতিয়া নিজক সেই চিনেমাখনৰ মাজত দেখি যাব। মই আচলতে প্ৰিমিয়াৰ আজিলৈকে অহা নাই। এইখন মোৰ প্ৰথম প্ৰিমিয়াৰ বুলি ক'ব পাৰি। যিমানে মই ছবি কৰিছোঁ, আগতেও কৰিছোঁ, ৰৈ ৰৈ বিনালেত মানুহে ইমান মৰম দিলে, তো এইখনত মানে মই অন্তৰত এটা ভয় লাগি আছে যে কি হ'ব কি নহ'ব অৱশ্যে। কিন্তু দাদাৰ লগত কাম কৰা অভিজ্ঞতাটো খুবেই বেলেগ আৰু দাদাৰ ছবিবিলাকত এনেকুৱা এটা তত্ত্ব থাকে, ইমান মেছেজ থাকে, সেনেকুৱাখন ছবি মানুহে খুব ল'ব আশা কৰিছোঁ, মানুহে ভাল পাব। কাৰণ সচৰাচৰ ঘটি থকা এটা ঘটনাৰ ওপৰতে তেওঁ কৰিছে, যিটো আমাৰ আজিকালি মানে পৰিয়ালবিলাকত ঘটি থকা এটা ঘটনাৰ ওপৰত চালেই গম পাব। গতিকে এতিয়া আজি প্ৰিমিয়াৰ শ্ব' মই জাষ্ট আহি পাইছোঁহি, মুম্বাইত থাকোঁ, গতিকে তাৰ পৰা আহি ইমিডিয়েটলি আহিছোঁ আৰু আহিয়ে মানে গোটেই মানুহখিনি লগ পাই পেলাই খুব এক্সাইটেড। নহয়, এইটো ফৰ্চুনেটলি মানে আমাৰ কাৰণে বিৰাট ডাঙৰ সৌভাগ্য যে জাহ্নুদাৰ চিনেমা বুলি কোৱাৰ লগে লগে আমি জনাৰটো জানোৱেই আৰু তেওঁৰ যিটো ষ্টৰি টেলিং ষ্টাইল, এই ষ্টাইলটো অসমৰ মানুহ মানে খুব ভালদৰে পৰিচিত। ইয়াত নতুনকৈ মানে পৰিচয় কৰাই দিয়াৰ বা ইয়াক প্ৰমোট কৰাৰ কোনো কাৰণ নাই। জাহ্নুদা নিজে এজন ব্ৰেণ্ড নেম, গতিকে জাহ্নুদাৰ ষ্টৰি এটা ক'ব, আমি শুনিম। যেনেকৈ ককা আইতাহঁতে আমাক আগতে সাধু কথা শুনাই আমি শুনো বহি, তাত আমাৰ কোনো ধৰণৰ কণ্ট্ৰিবিউশ্যন নাথাকে। ঠিক তেনেকুৱা কোনো ধৰণৰ সমালোচনা নকৰাকৈ, কোনো ধৰণৰ ক্ৰিটিচিজমৰ স্ক'প নৰখাকৈ তেওঁলোকে কাম কৰে। বহু বছৰ ধৰি খুব ডেডিকেটেডলি জাহ্নুদাহঁতে আমাক ৰিপ্ৰেজেণ্ট কৰি আহিছে আমাৰ ষ্টেটখনক। মই খুব আশাবাদী যে ছবিখনে এনগ্ৰছ কৰিব পাৰিব, মানুহখিনিক এংগেজ কৰি ৰাখিব পাৰিব আৰু সেইকাৰণে মই মোৰ ল'ৰা ছোৱালী দুটাও লৈ আহিছোঁ। মই জানো যে সিহঁতৰ বয়সৰ ল'ৰা ছোৱালীও এনজয় কৰিব এইখন ছবি। মই যথেষ্ট আশাবাদী আৰু মোৰ বিশ্বাস আছে জাহ্নুদাক খুবেই ভাল পাওঁ আৰু জাহ্নুদা আমাৰ অসমৰ গৌৰৱ আৰু জাহ্নুদাৰ যি সৃষ্টি এতিয়ালৈকে কৰিছে গোটেইখিনিয়ে আমাৰ বাবে এক দস্তাবেজৰ নিচিনা হৈ আছে
আৰু হেৰুৱা চন্দ্ৰই নিশ্চয় অসমৰ চিনেমা জগতক এক নতুন ৰূপ দিব, নতুনভাৱে এটা ইউ টাৰ্ণ ল'ব। মোৰ ঠিক তেনেকুৱা ধৰণৰ লাগিছে, আজি চোৱাৰ পিছত অনুভৱ কৰিব পাৰিম। মোৰ বিশ্বাস আছে যে জানুদাৰ এই হেৰুৱা চন্দ্ৰই অসমীয়াৰ স্বাভিমান, অসমীয়াৰ গৌৰৱ হৈ ৰ'ব। ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।